নমস্কাৰ তোমালোক সকলোলৈকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো আজি মেইনলি তিনিটা টপিক পঢ়িম প্ৰথম টপিকটো হৈছে বেসিক ৰিপ্ৰেজেন্টেচন অফ এ নিউক্লিয়াছ এটা নিউক্লিয়াছক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো সেকেন্ড টপিকটো হৈছে ক্লাসিফিকেশন অফ নিউক্লিয়াই ইয়াত বেসিক্যালি পাঁচটা ক্লাসিফিকেশন পঢ়িম প্ৰথমটো হ'ল আইসোটোপস সেকেন্ডটো হ'ল আইসোবাৰ্স থাৰ্ডটো হ'ল আইসোটোনস ফোৰ্থটো হ'ল আইসোমাৰ্স আৰু লাষ্ট ক্লাসিফিকেশনটো হৈছে মিৰৰ নিউক্লিয়াই আৰু লাষ্ট টপিকটো হ'ব ইউনিফাইড এটমিক মাস ইউনিট যেটোক আমি ইউ সিম্বলেৰে ৰিপ্ৰেজেন্ট কৰো এতিয়া আমি জানো আহা হাউ টু ৰিপ্ৰেজেন্ট এ নিউক্লিয়াছ নিউক্লিয়াছ এটা ৰিপ্ৰেজেন্ট কৰিবলৈ দুটা সিম্বল ইউজ কৰা হয় এই সিম্বলটো আটাইতকৈ বেছিকৈ ইউজ কৰা হয় আৰু এই সিম্বলটো ইমান বেছিকৈ ইউজ কৰা নহয় সো এই সিম্বলটোত কি কি আছে আমি কৈ দিছো এটো বুজি পালে এটো ইনো বুজি পাবা সো ইয়াত x আছে x টো বুজাইছে কেমিক্যাল সিম্বল অফ দি এলিমেন্ট এটো যদি সোডিয়াম নিউক্লিয়াছ হয় তেতিয়া x অৰ ঠাইত আমি লিখিম Na এটো যদি ইউৰেনিয়াম নিউক্লিয়াছ হয় তেতিয়া আমি x অৰ ঠাইত লিখিম U যদি এটো ক্যালসিয়াম নিউক্লিয়াছ হয় তেতিয়া আমি লিখিম Ca ঠিক আছে গতিকে x টো বুজি পালা কেমিক্যাল সিম্বল অফ দি এলিমেন্ট নেক্সট Z Z টো বুজায় এটমিক নাম্বাৰ আৰু নাম্বাৰ অফ প্ৰটনস টোকে কয় কি এটমিক নাম্বাৰ গতিকে নিউক্লিয়াছটোত কিমান প্ৰটন আছে হেতুক আমি ৰিপ্ৰেজেন্ট কৰিম Z সিম্বলেৰে নেক্সট ইয়াত আছে N N টো বুজাইছে নাম্বাৰ অফ নিউট্ৰনস ঠিক আছে নেক্সট সিম্বলটো আছে A A টো বুজায় মাস নাম্বাৰ আৰু মাস নাম্বাৰটো কেনেকৈ পাম টোটাল নাম্বাৰ অফ নিউক্লিয়নস অৰ্থাৎ প্ৰটন আৰু নিউট্ৰন দুইটা কিমান আছে হেতু ৰিপ্ৰেজেন্ট কৰিব মাস নাম্বাৰ হেতু কাৰণে এটো A লিখিছো A = N + Z N টো বুজাইছে টোটাল নাম্বাৰ অফ নিউট্ৰনস আৰু Z টো বুজাইছে টোটাল নাম্বাৰ অফ প্ৰটনস গতিকে দুইটা যদি আমি প্লাস কওঁ তেতিয়া আমি A পাম আৰু A টোকে কয় কি মাস নাম্বাৰ সো এটা আমি এটা এক্সাম্পল দিছো ইয়াত নাম্বাৰ অফ প্ৰটনস নাম্বাৰ অফ নিউট্ৰনস আৰু মাস নাম্বাৰ কিমান হয় উলিয়াইছো ঠিক আছে এটো হল ইউৰেনিয়াম 238 নিউক্লিয়াছ সো ইয়াত Z হৈছে 92 গতিকে এই নিউক্লিয়াছটোত টোটাল নাম্বাৰ অফ প্ৰটনস আছে 92 এটা বুজাইছে A মাস নাম্বাৰ 238 নাম্বাৰ অফ প্ৰটনস এণ্ড নাম্বাৰ অফ নিউট্ৰনস দুইটা মিলালে 238 আছে গতিকে ইয়াত নাম্বাৰ অফ নিউট্ৰনস কিমান হ'ব A - Z 146 গতিকে মই আশা কৰিছো তোমালোকে যিকোনো সিম্বল যদি দিয়ে তেতিয়া সেই সিম্বলটোৰ পৰা উলিয়াব পাৰিবা এটমিক নাম্বাৰ মাস নাম্বাৰ লগতে নাম্বাৰ অফ নিউট্ৰনস ঠিক আছে নেক্সট টপিকটো হৈছে ক্লাসিফিকেশন অফ নিউক্লিয়াৰ ষ্টুডেন্টস देयर आर 5 টাইপস অফ নিউক্লিয়াৰ প্ৰথমটো হৈছে আইসোটোপস সেকেন্ডটো হৈছে আইসোবাৰ্স থাৰ্ডটো হৈছে আইসোটোনস ফোৰ্থটো হৈছে আইসোমাৰ্স আৰু লাষ্টটো হৈছে মিৰৰ নিউক্লিয়াৰ এতিয়া আমি জানো আহা what are isotopes nuclei having same number of proton number but different number of mass number and neutron number are called as isotopes গতিকে আইসোটোপত কি সেম থাকিব Z টো সেম থাকিব কিন্তু মাস নাম্বাৰ আৰু নিউটন নাম্বাৰ বেলেগ বেলেগ থাকিব সো ইয়াত এক্সাম্পল দুটা দিছো কাৰ্বন 12 আৰু কাৰ্বন 14 সো কাৰ্বন 12 হল Z ৰ ভ্যালুটো 6 হৈছে কাৰ্বন 14 তো Z ৰ ভ্যালুটো 6 হৈছে গতিকে Z টো সেম আছে কিন্তু ইয়াত মাস নাম্বাৰটো কিমান আছে এটো কাৰণে 12 এটো কাৰণে 14 গতিকে মাস নাম্বাৰটো বেলেগ হৈছে ঠিক তেনেদৰে নিউটন নাম্বাৰটো কিমান হৈছে এটো কাৰণে 6 আৰু এটো কাৰণে নিউটন নাম্বাৰ কিমান হৈছে 8 গতিকে এই দুটা নিউক্লিয়াছক আমি কম কি আইসোটোপস কাৰণ Z টো সেম হৈ আছে কিন্তু মাস নাম্বাৰ আৰু নিউটন নাম্বাৰ বেলেগ বেলেগ হৈ আছে নেক্সট আমি জানো আহা what are isobars nuclei having same number of mass number but different number of proton number and neutron number are called as isobars গতিকে আইসোবাৰ্সত A বা মাস নাম্বাৰটো সেম থাকিব কিন্তু proton number আৰু neutron number দুইটা বেলেগ বেলেগ থাকিব সো ইয়াত এটা এক্সাম্পল দিছো কাৰ্বন 14 আৰু নাইট্ৰজেন 14 সো ইয়াত A অৰ্থাৎ মাস নাম্বাৰ কিমান আছে দুইটাতে 14 14 সেম আছে কিন্তু ইয়াত Z নাম্বাৰটো এটো কাৰণে কিমান হৈছে 6 ইয়াত Z নাম্বাৰ 7 সো দুইটা Z বেলেগ বেলেগ সিমিলাৰলি ইয়াত নিউটন নাম্বাৰটো কিমান হৈছে 8 আৰু এটো নিউটন নাম্বাৰ কিমান হৈছে 7 গতিকে Z টো বেলেগ N টো বেলেগ বাট A সেম গতিকে এই দুটা নিউক্লিয়াছক ক'ব কি আইসোবাৰ্স ঠিক আছে নেক্সট আমি জানো আহা what are isotones nuclei having same number of neutron number but different number of mass number and proton number are called isotones so isotonot কি সেম থাকিব নাম্বাৰ অফ নিউট্ৰনস n টো সেম থাকিব কিন্তু মাস নাম্বাৰ আৰু proton number দুইটা বেলেগ বেলেগ থাকিব সো ইয়াত এটা এক্সাম্পল দেখাইছো
কাৰ্বন 12 আৰু অক্সিজেন 14 সো ইয়াত z ৰ ভ্যালুটো কিমান হৈছে 6 সো ইয়াত z ৰ ভ্যালু কিমান হৈছে 8 গতিকে z টো বেলেগ বেলেগ সিমিলাৰলি এটো নিউক্লিয়াছৰ কাৰণে a ভ্যালুটো 12 হৈ আছে আৰু ইয়াৰ কাৰণে 14 গতিকে এটো বেলেগ হৈছে কিন্তু নিউটন নাম্বাৰ এটো ক্ষেত্ৰত কিমান হ'ব 12 - 6 6 সিমিলাৰলি এটো কাৰণে যদি চাও 14 - 8 = 6 সো দুইটাতে নিউটন নাম্বাৰ কিমান হৈছে 6 গতিকে এই দুটা কব কি আইসোটোনস ঠিক আছে এতিয়া আমি জানো আহা what are isomers nuclei having same number of Newton number and proton number but in different energy states are called isomers গতিকে আইসোমার্সত কি হয় নাম্বার অফ নিউটনস আৰু নাম্বার অফ প্রোটনস সেম থাকিব কিন্তু দুইটা নিউক্লিয়াস বেলেগ বেলেগ এনার্জি স্টেটত থাকিব ফর এক্সাম্পল এটা যদি গ্রাউন্ড স্টেটত থাকে সেকেন্ডটো এক্সাইটেড স্টেটত থাকিব পাৰে ঠিক আছে শেষত আমি জানো আহা what are mirror nuclei in case of mirror nuclei the number of protons and number of neutrons are interchanged here both the nuclei have same number of mass number so yet eta example hisabe dekhaisu carbon 13 আৰু নাইট্ৰজেন 13 সো এটো নিউক্লিয়াছৰ কাৰণে z ৰ ভ্যালুটো হৈছে 6 আৰু n ৰ ভ্যালুটো হ'ব 7 কাৰণ 13 - 6 7 সিমিলাৰলি এটো নিউক্লিয়াছৰ কাৰণে z ৰ ভ্যালুটো পাম 7 আৰু n ৰ ভ্যালুটো পাম 6 গতিকে ইয়াত দেখা গৈছে যে দুইটা নিউক্লিয়াছ কি হৈছে নাম্বাৰ অফ প্ৰটন আৰু নাম্বাৰ অফ নিউটনটো ইন্টাৰচেঞ্জ হৈছে গতিকে এই দুটা নিউক্লিয়াছ হ'ব কি মিৰৰ নিউক্লিয়াই ঠিক আছে এতিয়া আমি জানো আহা what is unified atomic mass unit মনত ৰাখিবা 1/12 of mass of one carbon 12 atom is defined as the one atomic mass unit অৰ্থাৎ এটা কার্বন 12 এটমৰ মাসক যদি 12 এৰে মই ডিভাইড কৰি দিও যেটো ভ্যালু পাম সেই ভ্যালুটোকে কব কি 1 atomic mass unit এতিয়া আমি ক্যালকুলেট কৰো আহা এটা কার্বন 12 এটমৰ মাস কিমান স্টুডেন্টস আমি জানো যে 1 মোল কার্বন 12 atom mass is 12 গ্রাম গতিকে 1 কার্বন 12 এটমৰ মাস কিমান হ'ব 12 ডিভাইডেড বাই এভোগাড্ৰ নাম্বাৰ সো এটো যদি কৰো আমি পাম ইন টার্মস অফ গ্রামত এতিয়া ইন টার্মস অফ কেজি কিমান হ'ব ইনটু 10⁻³ কৰিলে পাই যাম গতিকে 1 কার্বন 12 এটমৰ মাসটো হ'ব এটো গতিকে এই ভ্যালুটো আমি ইয়াত পুট কৰিছো এখিনি যেতিয়া আমি সিম্পলিফাই কৰিম তেতিয়া আমি পাম কি 1 atomic mass unit is equal to 1.6605 into 10⁻27 kg next আমি জানো আহা what is the energy equivalence of 1 atomic mass unit so ইয়াৰ কাৰণে আমি ইউজ কৰিম আইনষ্টাইনৰ mass energy equivalence ফৰ্মুলাটো mc2 1 atomic mass unit ৰ কাৰণে মাসটো হ'ল এটো আৰু c2 যদি কৰো 3 into 10⁸ হোল স্কয়াৰ কৰিম এখিনি যদি মাল্টিপ্লাই কৰো তেতিয়া আমি পাম কি ইন টার্মস অফ জুলত আমি জানো যে 1 ইলেক্ট্ৰন ভোল্ট ইকুৱেল টু 1.6 into 10⁻19 জুল ইন টার্মস অফ মেগা ইলেক্ট্ৰন ভোল্টত হ'ব 1.6 into 10⁻13 জুল কাৰণ মেগা ইলেক্ট্ৰন ভোল্টত কি হ'ব 10⁻6 ইলেক্ট্ৰন ভোল্ট গতিকে এই জুলটোক যদি মই ইন টার্মস অফ মেগা ইলেক্ট্ৰন ভোল্টত এক্সপ্ৰেছ কৰিবলৈ হয় তেতিয়া আমি এই ভ্যালুটোক ডিভাইড কৰিম বাই 1.6 into 10⁻13 জুলেৰ গতিকে এটো যদি আমি সিম্পলিফাই কৰো ফাইনালি আমি পাম এনার্জি ইকুইভ্যালেন্স অফ 1 atomic mass unit is equal to 931.5 মেগা ইলেক্ট্ৰন ভোল্ট ঠিক তেনেদৰে তোমালকে ক্যালকুলেট কৰিবা what is the energy equivalence of rest mass of electron so এটো মই কৰি থৈছো তোমালকে চাবা energy equivalence of rest mass of electron is 0.511 মেগা ইলেক্ট্ৰন ভোল্ট ঠিক আছে শেষত ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ মাস ইন টার্মস অফ কেজি atomic mass unit আৰু mev/c² এক্সপ্ৰেছ কৰিছো তোমালকে প্ৰুফ কৰিবা ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ মাস ইন টার্মস অফ atomic mass unit আৰু mev/c² এইটা ভ্যালু হয় নে নহয় ঠিক আছে